আজি ভাৰতৰ কাৰণে এটা খুব আনন্দৰ দিন হয় আৰু প্ৰতি বছৰে দেশৰ নাগৰিকসকলে দিনটো ধুমধামেৰে পালন কৰাৰ জৰিয়তে দেশৰ প্ৰতি দেশৰ জাতীয় পতাকাৰ প্ৰতি সন্মান জনায়। ইয়াৰ কাৰণটো হ'ল যদিও ভাৰত 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰিছিল ব্ৰিটিছৰ পৰা, এই দেশৰ নিজৰ সংবিধান নাছিল আৰু ভাৰত চৰকাৰে এটা সংবিধান প্ৰণয়ন কমিটি গঠন কৰিছিল। তাৰ অধ্যক্ষ আছিলে ডক্টৰ ভীমৰাও আম্বেদকাৰ আৰু তেখেতৰ দক্ষতাত ভাৰতৰ কাৰণে এখন সংবিধান প্ৰণয়ন কৰি উলিয়ালে আৰু সেই সংবিধান 1950 চনৰ আজিৰ তাৰিখতে আৰম্ভ কৰে আৰু সেইকাৰণে এই দিনটো ভাৰতবৰ্ষই গণতন্ত্ৰ দিৱস হিচাপে পালন কৰি আহিছে। আজি ৭৬ সংখ্যক গণতন্ত্ৰ দিৱস আৰু এই দিনটোতো আমি ৰিপাব্লিক ডে হিচাপে পালন কৰাৰ জৰিয়তে আমি যে এখন গণতন্ত্ৰ দেশৰ নাগৰিক হয় আৰু এই গণতন্ত্ৰৰ সাৰ্বভৌম দেশৰ নাগৰিক হয় আৰু সাৰ্বভৌম দেশৰ নাগৰিক হিচাপে দেশৰ প্ৰতি আমাৰ যে দায়বদ্ধতা আছে এই কথাখিনি আমি উপলব্ধি কৰোঁ। আজিৰ দিনটোত আমি সন্মান জনাইছোঁ, সোঁৱৰিছোঁ বিশেষকৈ ডক্টৰ ভীমৰাও আম্বেদকাৰক, কাৰণ তেখেতে ৰচনা কৰা যি সংবিধান, সেই সংবিধানে সকলো জাতি জনগোষ্ঠীকে সম অধিকাৰ সমমৰ্যাদা লৈ জীয়াই থকা ব্যৱস্থা ৰাখিছে আৰু ইয়াত ধৰ্মৰ নিৰপেক্ষতাৰ কথা আছে। ইয়াত বিভিন্ন ধৰ্মৰ লোক, বিভিন্ন জাতিৰ লোক, বিভিন্ন ভাষা ভাষীৰ লোক সম অধিকাৰলৈ জীয়াই থকাৰ ব্যৱস্থাখিনি ৰাখিছে আৰু সেইকাৰণে আমি সুখী যে ভাৰতৰ অসংখ্য জাতি জনগোষ্ঠী আছে, প্ৰায় 2000তকৈ অধিক ভাষা ভাষী ব্যৱহাৰ কৰা তেনেকুৱা লোক আছে আৰু আমি সকলোৱে ভাৰতীয় নাগৰিক হিচাপে সকলো বিষয়তে আমি আমাৰ সমান অধিকাৰ আছে আৰু সেই সংবিধানিক অধিকাৰখিনি আমাক দিছে আৰু সেইকাৰণে দিনটো আমাৰ কাৰণে গৌৰৱৰ দিন হয় আৰু আমাৰ এটা সন্মানৰ দিন হয় আৰু দিনটোৰ উদযাপন কৰাৰ জৰিয়তে আমি দেশৰ নাগৰিক হিচাপে দেশৰ দায়িত্বতাৰ প্ৰতি দেশৰ ঐক্যৰ কাৰণে, দেশৰ শান্তিৰ কাৰণে আৰু দেশৰ উন্নয়নৰ কাৰণে কাম কৰা এটা অনুপ্ৰেৰণা লৈ আমি সদায় আগবাঢ়ি যাম। তাৰ কাৰণে দেশবাসীক আহ্বান জনাইছোঁ।